ৰাধিকা এজনী গৃহিণী। তাইৰ স্বামী বিজয়ৰ লগত সুখী জীৱন নিৰ্বাহ কৰি আছিল। বিজয়ে নিজৰ ঘৰখন চলাবলৈ কাম বিচাৰি আছিল আৰু ভালেমান দিনৰ পৰা একো কাম নোহোৱাৰ বাবে মানুহজন অলপ খঙাল হৈছিল। সেইখিনি সময়তে ৰাধিকা প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হোৱা খবৰে ঘৰখনত আনন্দৰ পৰিৱেশ গঢ়ি তুলিছিল। কিন্তু তেওঁ কি জানিছিল যে এদিন এনেকুৱা হ'ব আৰু সকলোবোৰ শেষ হৈ যাব। ৰাধিকাৰ এদিন পেটৰ বিষ হৈছিল আৰু হস্পিতাললৈ লৈ যাব লগা হৈছিল। বিজয় হস্পিতালৰ বাহিৰতে ৰাধিকাৰ কাৰণে অপেক্ষা কৰি আছিল। ৰাধিকা যেতিয়া বাহিৰলৈ ওলাই আহিছিল, তাইৰ মুখত এক হতাশা দেখিছিল। কিন্তু ৰাধিকাই ভাবি পোৱা নাছিল যে বিজয়ক এই খবৰটো কেনেকৈ দিয়ে। বিজয়ে তাইক সুধিছিল, কি হৈছে? সাহস কৰি ৰাধিকাই বিজয়ৰ হাতখন ধৰি কৈছিল, তাই মাক হ'ব নোৱাৰে। সেই ঘটনাটোৰ পৰা কেইবাদিনলৈ ৰাধিকাই দুখ মনেৰে আছিল। তাইৰ জীৱনৰ কেইদিনমান আগলৈ প্ৰতিটো ক্ষণ সুখৰ আছিল আৰু হঠাৎ সকলোবোৰ যেন শেষ হৈ গৈছিল। কেতিয়াবা হাঁহি থকা ৰাধিকাৰ মুখত যেন উদাসীনতাই ভৰি পৰিছিল। ঘৰৰ অৱস্থা আৰু কাম বিচাৰি ফুৰা বিজয় এই ঘটনাটোৰ পাছত আগতকৈ আৰু বেছি খঙাল হৈ পৰিছিল। ৰাধিকাই নিজকে দোষ দি আছিল। কিন্তু জীৱনৰ আৰু বহুতো ৰহস্য আছিল। ৰাধিকাই নিজৰ গৰ্ভপাত হোৱা কাৰণটো বুজি পোৱা নাছিল আৰু তাৰ কাৰণো জানিব বিচাৰিছিল। এদিনাখন যেতিয়া বিজয় কামলৈ ওলাই গৈছিল, তেতিয়া ৰাধিকাই তাইৰ মেডিচিন আৰু ৰিপৰ্টবোৰ চাইছিল আৰু তাই এক অন্য ধৰণৰ মেডিচিন পাইছিল। কিহৰ মেডিচিন জানিবলৈ তাই ডক্তৰৰ ওচৰলৈ গৈছিল আৰু গম পাইছিল যে সেইটো মেডিচিনৰ বাবে তাইৰ গৰ্ভপাত হৈছিল, যিটো বিজয়ে তাইক দি আছিল। কথাটো জানি ৰাধিকাৰ আগতকৈ আৰু বেছি ভাঙি পৰিছিল। তাইৰ নিজৰ স্বামী, যিজনক তাই পৃথিৱীৰ সকলোতকৈ বেছি বিশ্বাস কৰে, সেইজনে তাইৰ আৰু তাইৰ আহিবলগীয়া সন্তানটোৰ ইমান ক্ষতি কেনেকৈ কৰিব পাৰিলে? ৰাধিকাই এইটো বুজি পোৱা নাছিল যে বিজয়ে কিয় তেনেকুৱা কৰিলে আৰু কিয় বিজয়ে সন্তান নিবিচাৰে। ৰাধিকাই বিজয়ৰ স্বভাৱৰো যথেষ্ট পৰিৱৰ্তন দেখিছিল। প্ৰায়ে বিজয়ে ৰাতি দেৰিকৈ ঘৰলৈ আহিবলৈ লৈছিল। কেতিয়াবা বিজয়ৰ কাপোৰত বেলেগ ধৰণৰ আতৰৰ গোন্ধ পাইছিল। লাহে লাহে ৰাধিকাৰ বিজয়ৰ প্ৰতি সন্দেহ হ'বলৈ লৈছিল। ৰাধিকাই ভাবিছিল, কিজানি বিজয়ৰ আন মহিলাৰ লগত সম্পৰ্ক আছে। ৰাধিকাই এই বিষয়ে বিজয়ৰ লগত আলোচনা কৰাৰ কথা ভাবিলে। ৰাধিকাই যেতিয়া এই বিষয়ে বিজয়ক সুধিছিল, তেতিয়া বিজয়ে কৈছিল, ৰাতি দেৰিকৈ অহা আৰু কাপোৰত অচিনাকি আতৰৰ গন্ধ পোৱাৰ কাৰণ হ'ল তেওঁৰ এজন বেমাৰী বন্ধু। বিজয়ে বন্ধুজনক নিজৰ ফালৰ পৰা সহায় কৰি আছে। কামৰ পৰা বন্ধুজনৰ ঘৰত যায় বাবে ৰাতি দেৰি হয়। কথাখিনি শুনি ৰাধিকাৰ বেয়া লাগিছিল যে তাই বিজয়ক সন্দেহ কৰিছিল। কিন্তু তাইৰ মনত পুৰণি প্ৰশ্ন বাৰে বাৰে আহি আছিল যে বিজয়ে কিয় সন্তান নিবিচাৰে? কিয় বিজয়ে ৰাধিকাক ভুল মেডিচিন দি আছিল? ৰাধিকাই আৰু মনে মনে থাকিব নোৱাৰি বিজয়ক সুধিছিল, কিয় তুমি মই মাক হোৱাটো নিবিচাৰা? কথাখিনি শুনি বিজয়ৰ চকুত চলচলীয়া হৈছিল আৰু কৈছিল, বিজয়ৰ দেউতাকে এটা গম্ভীৰ জেনেটিক বেমাৰত ভুগি মৃত্যু হৈছে আৰু সেইটো বিজয়ৰ হোৱাৰ সম্ভাৱনা আছে। বিজয়ে নিজৰ সন্তানক কষ্টত দেখিবলৈ বিচৰা নাছিল বাবে ৰাধিকাক গৰ্ভপাত হোৱাৰ মেডিচিন দিছিল। ৰাধিকাৰ কথাটো শুনি স্তব্ধ হৈ গৈছিল। কিন্তু তাইৰ বিজয়ৰ এই কামৰ বাবে খং উঠিছিল আৰু লগতে বিজয়ৰ প্ৰতি এক সহানুভূতিও জাগি উঠিছিল। তাই ভাবিছিল, তাই বিজয়ক কেতিয়াও মাফ কৰিব নোৱাৰে। কিন্তু বিজয়ৰ বেমাৰৰ লগত যুঁজিবলৈ সাহস হৈ থিয় দি থাকিব। বিজয়ে নিজৰ ভুলৰ বাবে ৰাধিকাক ক্ষমা খুজিছিল আৰু দুয়ো মিলি বেমাৰৰ চিকিৎসা কৰাইছিল আৰু জেনেটিক বেমাৰৰ বাবে কাউন্সেলিং কৰাই নতুন জীৱনৰ আৰম্ভণি কৰিছিল। প্ৰিয় ভিউৱাৰ্ছসকল, যদি মোৰ কাহিনীবিলাক ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।